নমস্কাৰ নতুন ভিডিঅ'টো পৰা আৰম্ভ কৰিছোঁ দেখিছেনে পথাৰ চাৰিওফালে ধাননি ইমান ধুনীয়াকৈ ধানবিলাক পকি আছে তাৰ মাজত আছে এটা সমাধি ক্ষেত্ৰ যিটো সমাধি ক্ষেত্ৰ আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ ৰমণী মোহন ডেকা 3 বছৰ আগতে তেখেত আমাৰ মাজৰ পৰা গুচি গৈছে আৰু এই 3 বছৰে ইয়াতে এই অনুষ্ঠানটি আয়োজন কৰি আহিছে তেখেতৰ পৰিয়ালবৰ্গই আৰু সেইটো সমাধি ক্ষেত্ৰতো চাবচোন কিমান ডাঙৰ ব্যক্তিৰ সমাধি ক্ষেত্ৰতকৈও মানে বেছি ডাঙৰ যেন লাগে আৰু খুব ধুনীয়াকৈ মানে এইটো বনাইছে আগতেও এবাৰ দেখুৱাই দিছিলোঁ মই তথাপি আজি আকৌ দেখুৱাই দিলোঁ এয়া ইয়াতে আয়োজন কৰিছে প্ৰয়াত ৰমণী মোহন ডেকাৰ 3য় মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ইয়াতে বিশ্ববিদ্যালয় এখন স্থাপনৰ সিদ্ধান্ত তথা ঘোষণা কৰিব এয়া তেখেতৰ সৰু পুত্ৰ কনক ডেকাই এই ক্ষেত্ৰত বেছি ইনিচিয়েটিভ লৈছে আৰু লগতে আছে আমি দেখিছোঁ প্ৰাইভেট স্কুল বা প্ৰাইভেট কলেজবিলাক মানে নিৰ্মাণ কৰিছে বা এষ্টাব্লিছ কৰিছে দিলে তেওঁলোকে লাভালাভৰ কাৰণে কৰিছে ভবা নাছিলোঁ আৰু মই দেখিছোঁ যে বিশ্ববিদ্যালয় ক'লোঁ আৰু ইয়াত জুবিন গাৰ্গ আহিব মানে নিৰ্মাণ কৰাটো ইমান সহজ কথা নহয় যিটো আৰু তেখেতে নিশ্চয় আমাৰ গাব কিন্তু দেৰি হ'ব সন্মানীয় ৰমণী মোহন ধৰি সমগ্ৰ আমাৰ উত্তৰ কামৰূপবাসীকে ক'ব বিচাৰিছোঁ যে আমাৰ দেউতীয়া স্বৰ্গীয় ৰমণী মোহন ডেকাৰ স্মৃতি চৌহদত নামেৰে মই এখন বিশ্ববিদ্যালয়ৰ কথাটো আজি 4-5 মাহ আগৰ পৰা ভাবি আছিলোঁ বিভিন্ন মানুহৰ লগতো মই আলোচনা কৰিলোঁ তাৰ ওপৰত আলোচনাৰ পিছত ৰিচেণ্টলি আমাৰ এটা মিটিঙো গ'ল গুৱাহাটীত মিটিঙত আমি ফাইনেলি এটা আমিও আশা কৰিছোঁ তেওঁৰ সাহসটো পায় নিস্বাৰ্থভাৱে মই এইটো কথা ডিচাইড কৰিলোঁ যে এইখন মই কৰিম দাদা তেখেতে যেনেকৈ ৰাজ্যক আৰু ইয়াৰে সংগতি ৰাখি তেনেকৈ এই নামকৰণৰ ক্ষেত্ৰত মোক বহুত উপদেশ দিলে তেনেকুৱা অনুভৱ চাই মেলি তাৰপিছত লাষ্ট ডিচিশ্যন আমি কৰিলোঁ যে এইখনৰ নাম আমি ৰাখিলোঁ নৰ্থ ইষ্ট গ্ল'বেল ইউনিভাৰ্চিটি আমাৰ নৰ্থ ইষ্ট গ্ল'বেল ইউনিভাৰ্চিটিৰ চমুকে মানে 7খন ৰাজ্যক সামৰি লৈ আমি কৰি আছোঁ ইয়াতে কোনো নাই যে তাত বাহিৰা চাৰিভাষী আছে হিন্দু মুছলিম আছে মোক কিছুমানে মোক উপদেশ দিছিল ট্ৰাইবেল ইউনিভাৰ্চিটি খুলিব লাগে গতিকে তাৰ ওপৰত সংগতি ৰাখি লাষ্ট গৈ ডিচিশ্যন কৰিলোঁ যে মই এইটো নৰ্থ ইষ্ট গ্ল'বেল ইউনিভাৰ্চিটি নামেৰে এইটো ডিচাইড কৰিলোঁ তাৰ লগো চগো আমাৰ চব ফাইনেল হ'ল আৰু সংগতি ৰাখি ইয়াৰে ওপৰতে ইয়াৰে বিয়াৰ ফাউণ্ডেশ্যনত মানে আমাৰ যিটো ট্ৰাষ্ট আছে ট্ৰাষ্টে চলাব ট্ৰাষ্ট চলাই কিন্তু ইয়াতে যি বিশ্ববিদ্যালয় এখনত উচ্চ মানৱ বিশিষ্ট যেনেকৈ হোষ্টেল ফেচিলিটিয়ে হওক বা যিটো আমাৰ এজ গভৰ্ণমেণ্ট হিচাপত যিটো ফেচিলিটি থাকিব লাগে গোটেইখিনি ইয়াত থাকিব ফেচিলিটি তাৰ উপৰিও ইয়াৰে বিশ্ববিদ্যালয়খনৰ ইনকামৰ পৰা যে আমি কিবা খাব লাগে বা মোৰ পৰিয়ালে খাব লাগে এইটো কিন্তু কোনো চুব নোৱাৰে মই থাকিলেও নাথাকিলেও মোৰ ল'ৰাই যে কেতিয়াবা খাব পাৰিব এইটো আমি কেতিয়াও ভবা নাই আমাৰ পৰিয়ালৰ কোনো ইয়াত টাচ নাথাকে ইয়াত ইউনিভাৰ্চিটি হ'লে বেলেগ হ'ব আৰু ন সন্ধিয়া হৈ আহিছে এতিয়া জুবিন গাৰ্গ আহিব এৰিছোঁ খুব ধুনীয়া এটা পৰিৱেশ